যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একো তৰাৰ পোহৰ একো তৰাৰ পোহৰ একো তৰাৰ পোহৰ একো তৰাৰ পোহৰ আগলে দূৰ দূৰলে কোনে মাতিলে হাতে মেলি আহা বুলি এন্ধাৰে কোনো মায়াৰে আজি নধৰে বেৰি বেৰি বাটে বেৰি দেখিছো তিৰবিৰ তিৰবিৰ ৰূপালী ঝিলমিল ঝিলমিল দেখিছো তিৰবিৰ তিৰবিৰ ৰূপালী ঝিলমিল ঝিলমিল ৰেখা ৰেখা তোমাৰ আৰু কিমান সময় লাগিব বাৰু বা আজি বিমলক দেখিছো পাগল কৰিহে এৰিবা বিৰাট ধুনীয়া লাগিছে তোমাক নব মই হাজাৰ চেষ্টা কৰিলেও তোমাৰ দৰে ধুনীয়া হ'ব নোৱাৰোঁ তোমাৰ দৰে ধুনীয়া হোৱা হ'লেতো কথাই নাছিলে দেখিছা নহয় কেনেকৈ যাধলীজনী হৈ আহিছোঁ এইফালে আহা তুমিও যে কথা কোৱা আৰু তোমাৰ গাৰ বৰণ চোৱা আৰু মোৰ চোৱা কেটকেটকৈ ক'লা আৰু মই এতিয়া বিবাহিত নাৰী মোৰ এজনী ছোৱালীও আছে বিবাহিত হোৱা মানে মই এতিয়া বুঢ়ী হ'লোঁ মোক এতিয়া কোনেও নাচায় এতিয়া আৰু তোমালোকৰ দিন আজি যদি বিমলৰ চকু থৰ নহয় মোৰ এখন কাণ কাটি দিবা নালাগে চকু থৰ হ'ব আৰু তুমিও কাণ কাটিব নালাগে বিনা কাণত তোমাক কেনেকুৱা লাগিব এবাৰ ভাবি চাইছানে হয় পাই বিৰাট অদ্ভুত লাগিব তুমি ক'লৈ গ'লা পিছে মই এইখন ঘৰত থকা আজি ইমান দিন হ'ল এতিয়া আপুনি সংকোচ কৰি থাকিব লাগেনে কি ক'ব লগা আছে কওক আকৌ আপুনি এবাৰ তুমি ইমান কনফিউজড কিয় কনফিউজ নহয় বৌ আচলতে মোৰ মতে আপুনিটোৱে বেষ্ট ইয়াত মৰম চেনেহ সন্মান গোটেইখিনি লুকাই থাকে বাৰু বাদ দিয়ক আপুনি এতিয়া আচল কথাটো কওক আচলতে এওঁ আৰু মই কথা এটা ভাবিছো তোমাতকৈ উপযুক্ত আমাৰ ৰেখাৰ বাবে কোনো হ'ব নোৱাৰে যদি তোমাৰ বিশেষ আপত্তি নাই ৰেখাক তোমালৈ বিয়া দিব বিচাৰো আপুনি নকলেও কথাটো মই অনুমান কৰিব পাৰিছো যে আপোনাৰ এই প্ৰস্তাৱটো এদিন নহয় এদিন মোৰ ওচৰলৈ নিশ্চয় আহিব তাৰ মানে চাওক ৰেখা খুবেই ভাল ছোৱালী সকলো দিশৰ পৰাই তেওঁ পাৰফেক্ট কিন্তু আপোনাৰ এই প্ৰস্তাৱটো মই মানি ল'ব নোৱাৰিম বৌ কিন্তু কিয় মই বহুত আশাৰে মই বুজি পাইছো বাট আই এম ৰিয়েলি ভেৰি চৰি মোৰ আপত্তি এইবাবেই আছে কাৰণ মোৰ জীৱনত আন কোনোবা এগৰাকী আছে কিন্তু তুমিতো কৈছিলা তোমাৰ জীৱনত সেয়া মিছা আছিল আচলতে সঁচা কথাটো মই কেতিয়াও ক'বই নোৱাৰিলোঁ
মোক ক্ষমা কৰি দিব। আচলতে এনে অযাচিত সৌভাগ্যত মই কৃতাৰ্থ হ'ব লাগিছিল, কিন্তু আপোনাৰ এই প্ৰস্তাৱটো মই কেতিয়াও মানিব নোৱাৰিম। পাৰা যদি তুমি পুনৰ এবাৰ ভাবি চোৱাচোন, তাই মনত বৰ কষ্ট পাব। চাওক বৈ, মই ইয়াত কাকো আঘাত দিম বুলি অহা নাই, কিন্তু মই কাইলৈ গুচি যাব লাগিব। ৰেখাক ক'ব তাই মোতকৈ 1000 গুণে ভাল ল'ৰা পাব। আই এম নট এট অল পাৰফেক্ট ফৰ হাৰ। আই এম এক্সট্ৰিমলি ভেৰি চৰি। আমি কোনো কাৰো বাবেই পাৰফেক্ট নহয়, কিন্তু এটা সঁচা সম্পৰ্কই সকলো পাৰফেক্ট কৰি তোলে। আৰু জোৰ জবৰদস্তি কৰিতো এটা সম্পৰ্ক গঢ় দিব নোৱাৰি। মোৰ ভুলটো তাতেই হৈ গ'ল। মই এনেই সপোনবোৰ দেখিলোঁ। মোৰ কি হ'ব এতিয়া? যদি আপোনাৰ জীৱনত কোনোবা আছিলে, তেনেহ'লে মিছা কিয় মাতিছিলে? আপুনি যদি তেতিয়াই সঁচা কথাবোৰ কৈ দিলে হয়, মই কেতিয়াও হেঁপাহৰ ঘৰখন নাসাজিলোঁ হয়। কিয় নক'লে আপুনি? কিয় নক'লে? তুমি দেখোন বৰ গৰ্বৰে কৈছিলা, এতিয়া পিছে কি হ'ল? মধ্যৱৰ্তীনিয়ে দেখোন ফেল মাৰিলে। আপুনি যিমান যি কটাক্ষ শুনাব মই শুনিম, কাৰণ মই জানো ভুলটো মোৰ। মই একো নজনা নুশুনাকৈ তাইক সপোন দেখুৱাবই নালাগিছিল। আৰু মোৰ বাবে এতিয়া আৰু এইবোৰ কৈ লাভ নাই। ভুল অকল তোমাৰে নাই, মোৰো আছে। মই বিমলক কথাবোৰ প্ৰথমতেই চিধা চিধিকৈ ক'ব লাগিছিল, কিন্তু এতিয়া মোৰ চিন্তা হ'ল মোৰ ভনীজনীক লৈ। তাই কথাবোৰ গম পালে মনত বৰ কষ্ট পাব, বেচেৰি একেবাৰে ভাঙি পৰিব। সেই ভয়টোতো মই তাইৰ পৰা আঁতৰি ফুৰিছোঁ। মই কি ক'ম তাইক? তাই জানো মোক মোৰ এই ভুলৰ বাবে ক্ষমা কৰিব পাৰিব? কেতিয়াও নোৱাৰে। নব, য'ত তোমাৰ একো ভুলেই নাই, তাত ক্ষমাৰ কথা ক'পা আহিল? ভুল মই কৰিছোঁ। মইহে প্ৰেম কৰিবলৈ গৈছিলোঁ, কিন্তু ইচ্ছা কৰি প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। তাৰমানে ৰেখা, নব, অথনি তুমি বিমলদাৰ লগত যি কথা পাতি আছিলা, মই সকলোখিনি শুনিছোঁ। মোৰ দুখ লাগিছিল সঁচা, কিন্তু লাহে লাহে সকলো বুজি উঠিলোঁ। দাদা, তই একদম চিন্তা নকৰিবি, মই ঠিকে আছোঁ। আৰু এই কথাবোৰৰ বাবে তই বৌক দোষাৰোপ নকৰিবি। ইয়াত না তোৰ ভুল আছে না বৌৰ। ভুল কেৱল এই সময়খিনি, যি মোক ভুল পথলৈ ঠেলি দিলে। ভুল সেই মিছা কথাটোৰ, যিটো বিমলদাই তহঁতক কৈছে। এটা সঁচা কথাই সকলোখিনি সলনি কৰি দিব পাৰে, কিন্তু এটা মিছা কথাই সকলো খেলি মেলি কৰি দিয়ে। বৌ, ভাত বাঢ়িছোঁ, খাই লৈ আহি। আলহীৰ চাগে ভোকেই লাগিছে। তুমি মোক ক্ষমা কৰি দিবা ৰেখা।
মই তোমাৰ ভালটোৱে বিচাৰিছিলোঁ। এতিয়াও ভাল হ'ব বৌ। তুমি মাথো কণা কটা কৰি নাথাকিবা। জীৱনটোৰ বাবে এইটো এটা সৰু কথা, কিন্তু এয়াও এক শিক্ষা। তুমি মাথো মোৰ লগত থাকিবা। জীৱনে আমাক শিকাই যাব আৰু আমি শিকি যাম ন দাদা? মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, কণী সহানুভূতিৰে ভাবিব কোনে নোখোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ৰেখামাইতো ইমান ফূৰ্তিত আছে যে আজি। আমাৰ ঘৰত থকা আলহী যে আজি গুচি গ'ল, সেইকাৰণে ফূৰ্তি আকৌ। আলহীটো এতিয়ালৈকে যোৱা নাই, ৰাতিহে ৰেল আছে। বিমল দা আৰু আমাৰ দাদা বজাৰলৈ গৈছে। বাইদেউ, বিলাতলৈ ৰেল চলে নেকি? আলহী এতিয়া বিলাতলৈ নাযায়, ঘৰলৈহে যাব। আলহী যাবৰ কাৰণে মোৰ মনটো বেয়া লাগিছে। নাজানো আপোনাৰ বা কিয় ফূৰ্তি লাগিছে। সেইটোহে মই বুজি নাপালো। ময়ো বুজি নাপালোঁ, কিন্তু কিছুমান কথা নুবুজাই ভাল। প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভাল পোৱা কিয় জানো মৰহি যায়। এখন হৃদয় আৰু এখন হৃদয় মিলিলেহে মৰমে পূৰ্ণতা পায়। এদিন এই কোঠালিটোত আপোনাৰ আগমন ঘটিছিল, যেন মোৰ এই হৃদয়ৰহে কোঠালি। একো নজনাকৈ আপোনাক আলফুলেৰে মোৰ হৃদয়ত স্থান দিলোঁ, কিন্তু আপুনি মোৰ প্ৰতিটো আখৰত আপোনাৰ নাম লিখিছিলোঁ, কিন্তু আপোনাৰ জীৱনত মোৰ নামটো বিচাৰি নাপালোঁ। কিন্তু এতিয়াও মোৰ বিশ্বাস আছে, ক'ৰবাত নহয় ক'ৰবাততো আপুনি মোৰ নাম লিখি ৰাখিছে, কিন্তু ক'ত? কি বুলি মাতিম মই তোমাক? মিনু নে মিনতী নে নব? মই জানো তুমি মোৰ প্ৰিয় বন্ধুৰ পত্নী, তথাপিও তোমাক দেখাৰে পৰা মই সকলো পাহৰি পেলালোঁ। মই অতদিনে বিচাৰি ফুৰা ছোৱালীজনী মই তোমাৰ মাজত বিচাৰি পালোঁ। মই জানো এয়া পাপ। মই কেতিয়াও ঢুকি নোপোৱা এখন আকাশ তুমি, তথাপিও মই তোমাক কেতিয়াও পাহৰিব নোখোজো আৰু পাহৰিব নোৱাৰো। ৰেখাক মই নিজৰ কৰি ল'ব নোৱাৰো, কাৰণ এটাই, মই যে মধ্যৱৰ্তীৰ প্ৰেমত। কৰি থাকোঁতে তেওঁ
মোৰ ওচৰলৈ আহিছিল মানে ৰেখা তুমি পঢ়া শুনা নকৰি এইবিলাক কি কৰি আছা? নাই বৌক অলপ সহায় কৰি দিছিলোঁ হ'ব দিয়া, বৌক মই সহায় কৰি দিম। তুমি কিন্তু ভালদৰে পঢ়া শুনা কৰিবা। যোৱা এতিয়া। আৰু বৌ দিয়ক, মই এখন হেল্প কৰি দিওঁ। এই নালাগে দিয়া, মই কৰিম। একো নহয় দিয়ক, এইটোকে গুচাই দিছো। আৰু মই ভাবিছিলোঁ সেয়া আপোনাৰ মোৰ প্ৰতি থকা ভাল পোৱা ভাবিছিলোঁ মোৰ বাবে আপুনি ইমান চিন্তা কৰে কিন্তু প্ৰকৃততে আপোনাৰ সেয়া চিন্তা আৰু মৰম কেৱল আছিল নবৌৰ কাৰণে আৰু মই কি বুলি মাতিম মই তোমাক? মিনু নে মিনতী নে নবৌ? মই জানো তুমি মোৰ প্ৰিয় বন্ধুৰ পত্নী। তথাপিও তোমাক দেখাৰে পৰা মই সকলো পাহৰি পেলালো। মই অতদিনে বিচাৰি ফুৰা ছোৱালীজনী মই তোমাৰ মাজত বিচাৰি পালো। মই জানো এয়া পাপ। মই কেতিয়াও ঢুকি নোপোৱা এখন আকাশ তুমি। তথাপিও মই তোমাক কেতিয়াও পাহৰিব নোখোজো আৰু পাহৰিব নোৱাৰো। ৰেখাক মই নিজৰ কৰি ল'ব নোৱাৰো, কাৰণ এটাই, মই যে মধ্যৱৰ্তীনীৰ প্ৰেমত। একো তৰা